নমস্কাৰ, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ বৰ ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। শেৱালি ফুলেৰে বনোৱা এই ৰেচিপিটো খাবলৈ খুবেই ভাল আৰু শেৱালি ফুল খালে শৰীৰৰ কাৰণেও ভাল। বহুমূত্ৰ ৰোগীৰ বাবে শেৱালি ফুল বিৰাট ভাল। ৰেচিপিটোত কি কি সামগ্ৰী লাগিব মই ইয়াত লিখি দিছোঁ, আপোনালোকে চাই তাৰ পৰা বনাবলৈ পাৰিব। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো টিপিলে মোৰ আগন্তুক ৰেচিপিসমূহ আপোনালোকে চাবলৈ পাই থাকিব। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱক শ্বেয়াৰ কৰিব। আহকচোন ৰেচিপিটো চাওঁ। ৰেচিপিটোত লগা সামগ্ৰীসমূহ হৈছে ফ্ৰিজত বুট আৰু মগুৰ প্ৰসাদ একাপমান আছিল, তাৰ লগতে মচুৰ দালি এমুঠি আৰু চাউল এমুঠি তিয়াই লোৱা হৈছে। এয়া শেৱালি ফুল এবাটি লোৱা হৈছে, ধুই লোৱা হৈছে। পিঁয়াজ 3টা, কেঁচা জলকীয়া 2টা আৰু মান ধনিয়া পাত কেইটামান লোৱা হৈছে। ধনিয়া পাত, জলকীয়া আৰু পিঁয়াজখিনি কুটি লোৱা হৈছে। আৰু দালিৰ মিশ্ৰণখিনি এনেকৈ মিক্সিত পেষ্ট বনাই লোৱা হৈছে। অলপমান বেচন লোৱা হৈছে। বেচন লোৱা নোলোৱাটো আপোনালোকৰ নিজৰ কথা। নিমখ, হালধি আৰু সৰিয়হৰ তেল ল'ব। এতিয়া মিক্সিত বনোৱা পেষ্টটোত কুটি লোৱা পিঁয়াজ, জলকীয়া আৰু মান ধনিয়াখিনি দিব। জলকীয়া নিজৰ ইচ্ছামতে দিব। হালধি দিব, নিমখ দিব। তাৰপিছত চামুচেৰে ভালকৈ মিহলাই ল'ব। মিশ্ৰণটো ধুনীয়াকৈ মিহলি কৰা হৈ গৈছে। এতিয়া ধুই থোৱা শেৱালি ফুলখিনি পানী টুকি ইয়াত দি দিয়ক। তাৰপিছত চামুচেৰে আকৌ ভালকৈ মিহলাই দিব। শেৱালি ফুলখিনি অলপ অলপকৈ দি এনেকৈ চামুচেৰে মিহলাই যাব। শেৱালি ফুলখিনি ধুওঁতে পানী লাগিছিলে, সেয়ে শেৱালি ফুলখিনি ইয়াত দিয়াৰ পিছত অলপ পানী ওলাব, সেইবাবে মই বেচন দিছোঁ। যদি পানী নোলায় তেনেহ'লে বেচন নিদিলেও হয়। বেচন অলপ অলপকৈ দিব। ইয়াত মই 2 টেবুল চামুচ বেচন দিছোঁ। তাৰপিছত ভালকৈ মিহলাই দিব। হাতেৰে মিহলাব পাৰিলে বেছি ভাল হয়। এয়া মোৰ মিশ্ৰণটো তৈয়াৰ হৈ গৈছে। এতিয়া তেলত ভাজিব লাগিব। কেৰাহীখন জুইৰ ওপৰত দি গৰম হ'বলৈ দিব। তাৰপিছত শেৱালি ফুলৰ বৰ ভাজিব পৰা জোখত তেল দিব। সৰিয়হৰ তেল দিয়া হৈছে। তেলখিনি ভালকৈ পকিবলৈ দিয়ক। তেলখিনি ধুনীয়াকৈ পকিছে। এতিয়া এচামুচ এচামুচকৈ বৰৰ মিশ্ৰণখিনি ইয়াত দি যাওক। তেল সৰহকৈ দিয়াৰ কাৰণে কেইবাটাও বৰ একেলগে বনাব পৰা যাব। জুই উচ্চ ৰাখিব। বৰৰ মিশ্ৰণটো দিয়া হৈ গৈছে। এতিয়া প্ৰথমতে যিখিনি মিশ্ৰণ দিয়া হৈছিলে সেইখিনি লুটিয়াই দিয়ক। লুটিয়াই দিলে দেখিব তল ছাইডটো ধুনীয়া ৰঙচুৱা হৈছে। দুইফালে সমানে এনেকৈ ৰঙচুৱা হ'ব লাগিব। জুই যিহেতু উচ্চ আছে সেয়ে ঘনাই লৰাব লাগিব, তেতিয়া খাবলৈ ভাল হয়। বহুদিনৰ পিছত শেৱালি ফুলৰ বৰা খোৱা হ'ল। এয়া সম্ভৱ হ'ল মোৰ এগৰাকী বান্ধৱী মৌচুমী চাংকাকতি আৰু তেখেতৰ হাজবেণ্ড শচীন সোণোৱালৰ বাবে। সেইদিনাখন মৌচুমী চাংকাকতিক মই কৈছিলোঁ যে শেৱালি ফুল বহুদিন খোৱা নাই, তেখেতে ঘৰত আছে অলপমান দি পঠিয়াম বুলি কৈছিলে। আজি তেখেতৰ হাজবেণ্ড শচীন সোণোৱালে ঘৰত আহি ফুলখিনি দিয়াৰ বাবে মই এই বৰাকেইটা বনালোঁ। খালোঁ, খুব ভাল লাগিলে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ৰেচিপিটো ইয়াত মই আপলোড কৰিছোঁ আৰু মৌচুমী চাংকাকতি আৰু শচীন সোণোৱালক মই এই চেগতে অশেষ ধন্যবাদ জনাইছোঁ। বৰাকেইটা এতিয়া হৈ গৈছে, নমাই থওক। এতিয়া বাকী থকা মিশ্ৰণটো আকৌ কেৰাহীত দি বাকীকেইটা বৰাও আগৰ দৰেই বনাই ল'ব।
বৰাকেইটা লুটিয়াই দিওঁ। এটা ছাইড ৰঙচুৱা হ'লে লুটিয়াই দিব লাগে। জুই একেই উচ্চ ৰাখিব লাগে। শেৱালি ফুল ৰ'দত শুকুৱাই থৈও গোটেই বছৰটোলৈ সাঁচি ৰাখিব পাৰে মাজে মাজে খাওঁ বুলিলে। শেৱালি ফুলৰ অজস্ৰ ৰেচিপি আছে। শেৱালি ফুল মাজে মাজে খাব লাগে, শৰীৰৰ কাৰণে খুব ভাল। শেৱালি ফুলৰ কুমলীয়া পাতটোৰেও এনেকৈ বৰা বনাই খাব পাৰে। ঘনাই লৰালে দুইফালে সমানে সিজিব, নহ'লে যিহেতু জুই বেছি আছে দেই যোৱাৰ চান্স থাকে। ভিতৰটো তেতিয়া ধুনীয়াকৈ সিজি যায়। বৰাকেইটা প্ৰায় হৈ গৈছে। তেতিয়া আগৰ প্লেটখনত বৰাকেইটা নমাই থ'ব। শেৱালি ফুলৰ বৰা প্ৰস্তুত হৈ গ'ল। আগলৈ ইয়াতকৈ ধুনীয়া ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ। শুভৰাত্ৰি।